নমস্কাৰ বন্ধুসকল, বহু দিনৰ বিৰতিৰ মূৰত পুনৰবাৰ আজিৰ পৰা আপোনালোকৰ বাবে দৈনিক ৰাশিফল লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ। বন্ধুসকল, আজি 1431 ভাস্কৰাব্দৰ কাতি মাহৰ 26 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি নৱেম্বৰ মাহৰ 12 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:39 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:35। আজি বাৰ হৈছে মঙলবাৰ, তিথি হৈছে শুক্লা একাদশী তিথি। আজি নৱজাতক ৰাশি হ'ব মীন ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 4 আৰু 9, শুভ ৰং হ'ব ৰঙা আৰু সোণালী। ইয়াৰ উপৰি বন্ধুসকল, আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব দুৰ্ভগা যোগ। বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। বন্ধুসকল, মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হাতলৈ হঠাতে ধন ধান টকা পইচা আহিব। লগতে আজি আপোনাৰ সাহসেৰে কৰ্মক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে সক্ষম হোৱাৰ যোগ দেখা যায়। এবাৰ আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰুৱা সম্পত্তি খুব বৃদ্ধি হ'ব। কৰ্মৰ প্ৰতি আজি আপোনালোকৰ আগ্ৰহ বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ পুৰণি সমস্যাবোৰ সমাধান হ'ব। কৰ্মত নিজা চিন্তা চৰ্চাৰে আগুৱাই যাবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে মনত কিন্তু সামান্য চিন্তাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। এবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আনন্দমনে দিনটো পাৰ হ'ব। ঘৰলৈ আত্মীয় পৰিয়ালৰ আজি আপোনালোকৰ আগমন হ'ব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে সামান্য ধনৰ নাটনি হোৱাৰো কিন্তু যোগ দেখা যায়। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব। লগতে আজি ছাত্ৰ ছাত্ৰীসকলৰ শুভ হোৱাৰ যোগ দেখা যায়। এবাৰ আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ নতুন প্ৰেমত আনন্দ বাঢ়িব। লগতে আজি আপোনাৰ প্ৰাপ্তিৰ যোগ দেখা যায়। এবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বাঢ়িব পাৰে। লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে সাহিত্য হোৱাত মনোনিৱেশ বাঢ়িব। আজি আপোনালোকে শুভ সংবাদ লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত কিন্তু সামান্য জটিলতা আহিব পাৰে। এবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে নতুন কৰ্মৰ সন্ধান লাভ কৰিব। মনত আজি আপোনালোকৰ শ্ৰদ্ধা ভক্তিভাৱ বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হ'ব পাৰে বা মনোমালিন্য বা ভুল বুজাবুজি হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আনে বেয়া পোৱা কৰ্মৰ পৰা আজি আপুনি আঁতৰি থাকিবৰ কাৰণে চেষ্টা কৰিব। লগতে আজি আপুনি সজাগ নহ'লে কৰ্ম মৰ্যাদা সামান্য আজি আপোনালোকৰ হ্ৰাস হ'ব পাৰে। এবাৰ আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। যদিও আজি ছোৱালীসকলৰ সামান্য মনত কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সঞ্চয় বাঢ়িব। ধন সম্পত্তি লাভ কৰিব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সকলো দিশতে সফলতা লাভ কৰাৰো যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৱে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।